নমস্কাৰ এডিআৰই গ্ৰেড 3 ফৰ নিযুক্তিত অৰ্থাৎ ডাইৰেক্ট নিযুক্তিত এইবাৰ নহয় অভাৰলেপিং সমস্যা এক্সাম দিলেই চাকৰি খাটাং এইবাৰ 0.1 নম্বৰতো চাকৰি এইবাৰ সিএমৰ ঘোষণা চেনেলত প্ৰথমবাৰ অহাসকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এক্সাম যেহেতু আহি পালে এক্সামত যেহেতু ম্যাথছটো টান পায় আপোনালোকে তো ম্যাথছৰ এটা পিডিএফ প্ৰস্তুত কৰা হৈছে সেই পিডিএফৰ লেভেলতে এক্সামত যেহেতু কুৱেশ্যনবিলাক আহে ইতিমধ্যে প্ৰায় 500 মান মানুহে বিচাৰিছে পিডিএফটি মোৰ এটা টাৰ্গেট আছে যে যেতিয়া 1000 মানুহে বিচাৰিব তেতিয়া সকলোকে একেলগে বিতৰণ কৰিম বাকি আপোনালোকে কমন ইংলিশ গ্ৰামাৰৰ পিডিএফখনো ল'ব পাৰে এই পিডিএফৰ পৰাও গ্ৰেড 3 গ্ৰেড 4ত যথেষ্ট উপকৃত হ'ব পাৰিব আৰু সোশ্যাল ষ্টাডিৰ পৰা যেহেতু ডাইৰেক্ট 30 মাৰ্ক আহিব গতিকে সোশ্যাল ষ্টাডিৰ এই পিডিএফটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইণ্ডিয়ান জিকেৰ পিডিএফটো ইম্পৰ্টেন্ট হয় সজাই থোৱা আছে ইণ্ডিয়ান জিকেৰ পিডিএফটোত ইণ্ডিয়ান জিকেখিনি একদম এটাৰ পিছত এটাকৈ সজাই থোৱা আছে চালে গম পাব কাৰেণ্ট এফেয়াৰ্সটো ইম্পৰ্টেন্ট হয় যদি আপুনি ইণ্ডিয়ান জিকে লয় তেতিয়াহলে আসাম জিকেটো লগত ল'ব লাগিব জিকেৰ পাৰ্টটো কমপ্লিট হৈ যাব আনহাতে ৰিজনিং এণ্ড বিজ্ঞান আছে এইটো ইম্পৰ্টেন্ট তো এই পিডিএফ খিনি আপোনালোকে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব ক্ৰয় কৰি তো ফ্ৰেণ্ডসকল আপোনালোকক জনাব পাই সুখী হৈছো যে এইবাৰ এডিআৰই 2.0 গ্ৰেড 3 গ্ৰেড 4 নিযুক্তিত 2022 ৰ দৰে ওভাৰলেপিংৰ সমস্যা নহয় 2022 ত কি হৈছিল চাকৰি পোৱাৰে কেইবাটাও পদত নাম আহিছিল আৰু বহুতো যোগ্য প্ৰাৰ্থীয়ে তাৰ বাবে চাকৰিৰ পৰা বঞ্চিত হৈছিল কিন্তু এইবাৰ ওভাৰলেপিংৰ সমস্যাটো কিয় নহয় 0.1 তো চাকৰি পাব 0.1 মাৰ্কটো এই কথাটো কোৱাৰ লগে লগে কমেন্টত গালি পৰা আৰম্ভ কৰিছে কিন্তু বুজি পোৱাৰ তেওঁলোকৰ বুজি পোৱাৰ বা বুজি লোৱাৰ সময়েই নাই তেওঁলোকে ভিডিওটি ষ্টাৰ্টিংতে অকনমান চাব এটা বেয়াকৈ কমেন্ট কৰিব আৰু গুচি যাব তেনেকুৱা ভিউৱাৰ্ছ মোক দৰকাৰো নাই যিখিনি ভিডিওটি চাই আছে বুজি লওক 0.1 মাৰ্কটো আপোনালোকে কি দৰে চাকৰি পাব যেহেতু এবাৰ নিগেটিভ মাৰ্কিং আছে আৰু অসম চৰকাৰে সাধাৰণ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড নিযুক্তিত নিগেটিভ মাৰ্কিং আনিছে কিয় ওভাৰলেপিংৰ সমস্যাটো ৰোধ কৰিবলৈ যেহেতু ওভাৰ নিগেটিভ মাৰ্কিং নেথাকিলে উপৰে উপৰে পঢ়ি যোৱা লৰা ছোৱালী সকলেও ধুনিয়াকে এটা ভাল মাৰ্ক পাই যায় যিখিনি জানে ধুনিয়াকে মাৰিলে নজনাখিনি আন্তাজ কৰি মাৰি দিয়ে আৰু সেই টুক্কা মাৰোতেও বহুখিনি হৈ যায় তাৰ বাবে মাৰ্কসটো স্কোৰটো এটা ভাল হৈ গৈ শেষত কিন্তু এবাৰ কি হ'ব আপুনি জানাখিনিহে কৰিব পাৰিব নাজানা এটাও যদি কৰি থৈ আহে যদি ভুল হয় আপোনাৰ মাৰ্ক নিগেটিভ আহি যাব যাৰ বাবে যিখিনিয়ে ভালদৰে পঢ়িব তেওঁলোকে ভাল মাৰ্ক পাব আৰু যিখিনিয়ে ভালদৰে নপঢ়িব তেওঁলোকে মাৰ্ক বেয়া পাব কৰিব ভিডিওটি প্ৰস্তুত কৰি থাকোতে কাৰেন্ট গল যেহেতু কোৱাৰ্টাৰত থাকো কোৱাৰ্টাৰত ইনভাৰ্টাৰ নাই তো মই কৈ আছিলো যে নিগেটিভ মাৰ্কিং থকাৰ বাবে ওভাৰলেপিং সমস্যাটো এবাৰ ৰোধ হ'ব আৰু ওভাৰলেপিং সমস্যা ৰোধ হলেও কিন্তু নিগেটিভ মাৰ্কিংে 0.1 মাৰ্কলৈকে টানিব ধৰক কোনোবা ক্যান্ডিডেটৰ 0.1 মাৰ্ক বেছি আছে তেওঁ ধুনিয়াকৈ নিযুক্তি পাই যাব কিন্তু সেই 0.1 মাৰ্ক কম থকা ক্যান্ডিডেট জনে নিযুক্তিটো নেপাব আৰু এই নিগেটিভ মাৰ্কিংে কিন্তু ওভাৰলেপিংৰ সমস্যা ৰোধ কৰাৰ লগতে পইণ্টত ইফাল সিফাল মাৰ্ক লৰা ছোৱালী সকলৰ বহুত বেছি কৰিব আশা ৰাখিছো আপোনালোকে সকলোখিনি কথা বুজি পাইছে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিওটি শ্বেয়াৰ কৰি দিব